যুৱৰাজ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত মুনি আজলি ভনী দগীপ্ৰকীক তোমাৰ হাতত কৰিলো অৰ্পণ সমন্ধৰ নাগপাশ দিলো দৰিয়াই খৰ্গা খাতে দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দ্বাৰ থৌমে ৰুদ্ধ কৰি শিৰ কাললৈ যুৱৰাজ আজি অতি আনন্দৰ দিন হয় যুৱৰাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগিনী মোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হ'ল মাংগলিকভাৱে অতি অতি সুখী মই বসুদেৱৰ হাতত মোৰ অতিথিক সমৰ্পণ কৰি মই অতিকে সন্তোষিত কালকেতু হয় যুৱৰাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত আৰু সেইবাবে ময়ো আজি লভিছো আনন্দ কিন্তু কালকেতু যুৱৰাজ একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ যুৱৰাজ আজিহে বুজিছো মই কন্যাদান কিমান কঠিন পিতৃ মাতৃয়ে বৰকুল হাতেৰে নিষ্কন্যাক অচিনাকি লোকৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু যুৱৰাজ এই হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰ কন্যাই আহি গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ কিন্তু মনে মোৰ নামানে বুজনি দৈৱকী যে মৰুতি আদৰৰ আজি সেই দৈৱকীকে পঠিয়াই মই দূৰ দূৰলৈ কিবা দৰে থাকিম মই নগ্ন কাৰেঙত যুৱৰাজ গুণী জ্ঞানী বিবেকে আপুনি যদি হয় কাকো দৈৱকীক বাৰু কোনে কৰিব সান্তনা সঁচা সঁচা কালকেতু বুজিও নুবুজে মোৰ আজি অবুত পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে মোৰ অতুল সম্পত্তি আজি সেই দৈৱকীক পঠিয়াই মই দূৰ দূৰলৈ কিবা দৰে থাকিম ধৰাত জীয়াই যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা হেয়া শুনা কালকেতু
অবলক নাচাপিছে ওচৰ শেষল দৈৱকীৰ বিবাহ কাৰ্য বলা বলা কালকেতু যুৱৰাজ বসুদেৱ দৈৱকী কাকুৱালি লৈ বিদায় সম্ভাষণ জনাও এবাৰ বলক যুৱৰাজ কিয় মোক তই অপৰাধী কৰিব খুজিছ সৰু কালৰ পৰা যি অকপট স্নেহ বন্ধনেৰে বান্ধি ৰাখিলি এই অভাগা দাদাৰক তাক মই পাহৰিব নোৱাৰো কোনোদিন দৈৱকী কৰ্তব্যৰ তাৰণাত পৰি যদি তোক মই কেতিয়াবা কৰিছিলো ৰোহ ব্যৱহাৰ আজি বিদায়ৰ ক্ষণত মোৰ মুখলৈ চাই তই সকলো বিলাক পাহৰি পেলাবি দৈৱকী পাহৰি পেলাবি ময়ো দাদা চিৰঋণী তোমাৰ আজ্ঞাহত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দৈৱকী বসুদেৱ যুৱৰাজ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত মুনি আজলি ভনী দৈৱকীক তোমাৰ হাতত কৰিলো অৰ্পণ অৰলা অজনা তাই অভূত বালিকা পদে পদে হ'ব পাৰে তাই শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাই শত দুখ শত অপরাধ তুমি করিব মার্জনা কিন্তু সাবামিত্র তোমার অপৈত্য স্নেহর পৰা যেন মোৰ এই আজলি ভনীতি কদাপিত নহয় বঞ্চিতা যুৱৰাজ আদেশৰ মই নকৰো লংঘন আদেশ নহয় বসুদেৱ এই মাথো অনুৰোধ মোৰ তোমাৰ প্ৰতি এটি কথা তো কমতুক মই পতি ব্রহ্মা পতি বিষ্ণু পতি মহেশ্বর পতি এই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ তই শ্ৰদ্ধা ভক্তি সম্ভাষণ সকলোকে জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দাদা দিয়া আশীৰ্বাদেই বিদায়ৰ বেলাত তজু উপদেশ যেন আনুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত
আশীৰ্বাদ কি দিবি অভাগা দাদাৰে অথিয়াই তোক দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেগত আজি অন্তৰ ভাগিছে মোৰ নামাৰে বুজনি নোৱাৰো একোকে খহিব মই তথাপিতো মই ইয়া উজাৰি দিছো আশীৰ্বাদ হৰ গৌৰী হওক বসতি ওম সর্বমঙ্গল মঙ্গল শিবে সর্বার্থ সাধিকে শরণ্য ত্রবকে গৌরী নারায়ণী নমস্তুতে নারায়ণী নমস্তুতে নারায়ণী নমস্তুতে সাজু কৰি থোৱা আছে সুসজ্জিত ৰথ আজি মই নিজেই ৰথৰ বাগজৰি ধৰি নিজেই ৰথৰ সাৰথি হৈ উল্লাসেৰে লৈ যাম দুয়োটিকে যদুপুৰীলৈ অৰনাৰীগণ মাংগলিক ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ কোনে কৰে অত হাস্য আকাশ মাৰ্গত সাৱধান সাৱধান কংস মোকেই উদ্দেশ্য কৰিছে অত হাস্য শূন্য গগনত শুন শুন মূৰ্খ কংস যি দৈৱকীৰ বিবাহ পাতি মহা সমাৰোহেৰে আপোন পাহৰা আজি মূৰ্খ কংস তই স্নেহৰ ভনী তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অৱলীলাক্ৰমে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব মোক অৱলীলাক্ৰমে মিছা 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 সঁচা 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 অতি সঁচা মনত পেলা তোৰ সেই ধৈৰ্যতীৰ বৰ মনত পেলা তোৰ সেই ধৈৰ্যতীৰ বৰ মনত পেলা তোৰ সেই ধৈৰ্যতীৰ বৰ মৰ
মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে ঘনে ঘনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা অতি সঁচা মনত পৰিছে সেই দুৰ্জাতিৰ বৰ অনন্ততে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰে ভূত ভৱিষ্যত অৱধান কৰি দিছে কাশীবাণীয়ে পৰাই দিছে কংসৰ কৰ্তব্য নিজৰ কালকেতু কালকেতু আজো আছো পালিবাদে বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দত মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে পথ কৰা যাকেই যাতে পোৱা বলিয়াত তাল হাতী তুৰন্তে নাই মেলি দিয়া জোৰে জোৰে প্ৰজা সমুদ্ৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা অকাল কালকেতুয়ে আজি অনিসঙ্গিকার পলাই খন্তা বাজি বাজি সিংহ নাট করি ধুমুহা বজ্রপাতে পাব মথুরা রক্ত প্লাবন হব পৃথিবীর মৃত দেহর ভরত তোলপার হব স্বর্গ মধ্য পাতাল আনন্দুস্বল শান্তিপূর্ণ মথুরা হব অগ্নিবৃষ্টি মহাপ্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন স্নেহৰ ভগিনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা ভালদৰে যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত কৰল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ সেনে মমতা আছে যত মানে বিসৰ্জিলো মই এই মুহূৰ্ততে সমন্ধৰ নাগপাশ দিলো দৰিয়াই খৰ্গা খাতে দৈৱকীৰ কৰি শিৰচ্ছেদ
মুক্ত হব খোজা মৃত্যুর দ্বার থমে রুদ্ধ করি শির কাললৈ আয় দৈবকে। শান্ত হোক যুবরাজ, শান্ত হোক। মানৱ দৈব্যাধীন দৈব্যক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বাতুলতাহে মাথোন। আনহাতে ভগ্নী হত্যা মহাপাপ। কোৱা দাদা, কিবা হেতু ল'ব লাগে মই অনৰ্থক মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সাধিছা দাদা? কিয় কিয় কিয়? এই পিশাচে, আই তোর কোনো অপরাধ আর নহে কোনো অপরাধী এই মথুরার প্রজা তত মানে অপরাধ সকল কংসৰ একই কোৱা বসুদেৱ। কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই। ৰাজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছাতে তোমাৰ। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায় সবানে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু এই গৰ্বতেই গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী লক্ষিছে। হত্যা কৰি ভগ্নী নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা। নালাগে কৰিব বসুদেৱ, বিলম্বই মিলাই বিঘিনি। তোমার কথাই সঁচা রাজাময়, যেনে ইচ্ছা তেনেই বিধান। দৈবকে কৰিম সংসাৰ আৰু তাৰ পাছে চম্ভাল দৰে কিদৰে দৈবকীৰ গৰ্ভজাত অষ্টম পুত্ৰই আজি কংসক কৰিব নিধন। সাজু হ পিশাচি তই মৃত্যুৰ নিমিত্তে। আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈব্যকীয়ে মৃত্যুৰ নামত বিচলিত নহয় জানোৱা? হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ আগত দেৱতাৰ দান বুলি হাঁহি মুখে মই কৰিম। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভ। নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি শ্ৰী শ্ৰী বিনা প্ৰতিবাদে তুমি ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি ইচ্ছাই তোমাৰ, যুগে যুগে জগতত বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয় আপহি গাখীৰ খুৱাই মূৰ্খ কংস মহাৰাজে বীৰ বুলি জগত হব পৰিচিত। বঢ়িয়া যুক্তি তোমাৰ, কাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে
সহজ উপায়। এই উপায় বসুদেৱ? দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজা একো অনিষ্ট নহ'ব। মই কৰজোৰে তোমাক কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। বসুদেৱ, দৈৱকীৰ প্ৰাণ দান নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে যুৱৰাজ, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব, এটি এটি কৰি আনি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক হ'ব তুমি নিষ্কণ্টক নিজ ইচ্ছামতে। স্বামী, নজনা বাটে নোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰজন স্বামী। আবেশ বসুদেৱ, পাৰিবাৰে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব? পাৰিবাৰে বিসৰ্জিব সন্তানৰ স্নেহ? আৰু যদি পাৰা, তাই মোৰ অলপ আপত্তি। আজি তোমাৰ মুখলৈ চাই দিব পাৰো মই মুক্তি দৈৱকীক। ভক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যি বা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা, মিছা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলীক দক্ষিণ হস্তে অৰ্ধাংগিনীক স্পৰ্শ কৰি কৰিছো প্ৰতিজ্ঞা আজি মই এই লগনত। যি কৈছো মই তজু সমীপত, অক্ষৰে অক্ষৰে তাক মই কৰিম পালন। সেয়ে হ'ব বসুদেৱ, এতিয়াৰ পৰাই তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশিৰ নিজ সন্তানৰ পৰাকৈ নিজকে প্ৰস্তুত। ৰক্ষা কৰা! কালকেতু জগতে আজি কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম কিমান
ভগৱান তোমাৰ নিচেই কাষতে দেখুৱাই